Hi everyone, কি খবৰ আপোনালোকৰ? Welcome to Five with Kankana. Hope you all are doing good. So আজি মই ভিডিঅ' এটা লৈ আহিছোঁ পাৰ্চেল আনবক্সিং. ৰিচেণ্টলি মই মিন্ট্ৰাৰ পৰা আচলতে এটা ঘড়ী ল'লোঁ ড্ৰেছবেৰীৰ, তাকে আনবক্সিং কৰিম. একচুৱেলি মই আনবক্সিং অলৰেডি কৰিলোঁ, যিহেতু এক্সাইটমেণ্ট থাকে ন কিবা এটা বস্তু ল'লে চোৱাৰ, সেয়েহে গতিকে এয়া আৰু ড্ৰেছবেৰীৰ ল'লোঁ. যিহেতু বহুত অফাৰ চলি আছে ড্ৰেছবেৰীৰ ঘড়ীবোৰত. এইটোৰ আচলতে অৰিজিনেল প্ৰাইচটো আছে 3600, বাট অফাৰ প্ৰাইজত পাইছোঁ এইটো মই 720 ৰুপিজত পাইছোঁ. বাট ডেলিভাৰী এণ্ড অল চাৰ্জেছ মিলাই পেলাই 750 ৰুপিজত আহি গৈছে ঘড়ীটো. আৰু এটা বস্তু ভাল এই ঘড়ীটো কিয় ইউনিক, কাৰণ এইটো এটা ব্ৰেচলেট টাইপ ঘড়ী হয়. এয়া দেখিছেনে? ৰ'ব, এইটো নিজৰ জোখ অনুসৰি আপোনালোকে এনেকৈ লগাই দিব পাৰে. এইটো মেটেল আছে. আৰু যিহেতু নৰ্মেল ঘড়ীবোৰ ল'লে কি হয়, আমি দোকানত যাব লাগে কাটিবৰ কাৰণে, সৰু কৰিবৰ কাৰণে, কিন্তু এইটো নালাগে. এয়া দেখিছেনে? যিমান জোখত লাগে আপুনি এনেকৈ এয়া মাৰি দিলেই হৈ গ'ল. কি ধুনীয়াকৈ লাগি গৈছে. আৰু ঘড়ীটো বহুত ক্লাছী হয়. আজিকালি এনেকুৱা ঘড়ীবোৰ বহুত ট্ৰেণ্ডত চলি আছে আৰু খুব গৰম পৰিছে, গতিকে এয়া ঘড়ীটো চাব পাৰে. আপোনালোকৰ কেনেকুৱা লাগিছে? মোৰ খুব ধুনীয়া লাগিছে ঘড়ীটো. আৰু এইখিনি দামত ইটছ নট এ বেড ডিল, চ' ইটছ এ গুড ডিল ইমানখিনি কম প্ৰাইচত পোৱাটো. গতিকে এইটোৱে আছিলে আৰু সেয়া. চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড ডু লাইক, শ্বেয়াৰ.